এটা ল'ৰা মৰি গ'ল, এটা ল'ৰা শেষ হৈ গ'ল, তাৰ পিছতো আপোনালোকৰ এই সেকুলাৰ স্বভাৱটো এৰিব হোৱা নাই। লাজ নাপায় আপোনালোকে? নলবাৰীৰ মাধুৰ্য বৰ্মনক হত্যা কৰা সেই হত্যাকাৰী জেহাদীটোক আপোনালোকে মিয়া মিয়া বুলি কৈ আছে। কাক লাজ কৰিছে কবৰ কাৰণে আপোনালোকে? কাক ভয় কৰিছে? নলবাৰীৰ মাধুৰ্য বৰ্মনক হত্যা কৰা সেই গেদাত সেই জেহাদীটো কোনো গেদা নহয়, কোনো মিয়া নহয়, সি গৰিয়া হয়, যিয়ে উশাহতকে খিলঞ্জীয়া শব্দটো বেছিকৈ লয়। এই গৰিয়া জাতিটোৱে সেই গৰিয়া হত্যা কৰিছে মাধুৰ্য বৰ্মনক, গম পাইছে? মিয়াক মাজত নাটানিব, মিয়া শব্দটো মাজত টানি আপোনালোকে নিজৰ এই সেকুলাৰ স্বভাৱটো উদঙাই আছে। আপোনালোকে কোনোবা আলী, কোনোবা ৰহমান, কোনোবা আব্দুল্লা বেয়া পায় বুলি আপোনালোকে এই মিয়াক মাজত টানি আছে। মিয়াক সহজতে পাইতো, সেইকাৰণে মিয়াক টানি দিছে। কিয়? গৰিয়াৰ নাম ল'বৰ কাৰণে কি ভয় কৰে, লাজ কৰে আপোনালোকে? হা, মিয়াই হত্যা কৰিছে নেকি মাধুৰ্য বৰ্মনক? মিয়াই হত্যা কৰা নাই, গৰিয়াই হত্যা কৰিছে, যিয়ে উশাহতকে খিলঞ্জীয়া শব্দটো বেছিকৈ লয়। সেই খিলঞ্জীয়া নামৰ এই গৰিয়া হত্যা কৰিছে মাধুৰ্য বৰ্মনক। আপোনালোকে যদি লাজ কৰিছে, যদি ভয় কৰিছে নকব, কিন্তু মিয়াক মাজত নাটানিব। মিয়াই হত্যা কৰা নাই, গৰিয়াই হত্যা কৰিছে, গৰিয়াই, গম পাইছে? মিয়া বুলি কয় আপোনালোকে নিজৰ এই সেকুলাৰ স্বভাৱটো উদঙাই আছে। নিজৰ সেকুলাৰ স্বভাৱটো আপোনালোকে উদঙাই আছে মিয়াৰ নাম লৈ। লাজ পাব লাগে। এটা ল'ৰা মৰি যোৱাৰ পিছত নিজৰ সেকুলাৰ স্বভাৱটো এৰিব হোৱা নাই আপোনালোকৰ? মিয়া নহয়, গৰিয়া আছিলে ৰৌছ আলী। এই নলবাৰী যি জঘন্য ঘটনাটো কৰিছিলে সেই ৰৌছ আলী কিন্তু মিয়া নহয়, গৰিয়া আছিলে। ঠিক আছে, অসম আৰক্ষীৰ প্ৰথমবাৰত ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ আপোনালোকে ইনকাউণ্টাৰ কৰিছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ মাথাত গুলি মাৰিবলৈ লাগিছিলে, কিন্তু কিছু একাংশ নিউজ চেনেলৰ কিছু একাংশ মানুহে যি মিয়া কৰি আছে, সেয়া মিয়া নাছিলে, সেয়া গৰিয়া আছিলে। কিয় গৰিয়া বুলি ক'বলৈ কাৰণে কিয় আপোনালোকে ভয় কৰিছে বা টান পাইছে? আৰে যোনে অপৰাধ কৰিছে সি অপৰাধী, সি এজন গৰিয়া যদি হৈ অপৰাধ কৰিছে, তেতিয়াহ'লে তাক গৰিয়া এজন বুলি ক'বলৈ কাৰণে কিহৰ কাৰণে ভয় কৰিবলৈ লাগে? মই এজন গৰিয়া ল'ৰা হয়, সি এজন গৰিয়া এজন হৈ কেনে সি অপৰাধ কাম কৰিছে, তাক মই কিয় মিয়া বুলি ক'ম? সিয়াক মই গৰিয়া বুলিয়ে ক'ম। সি এজন অপৰাধী আছিলে, তাক গুলি আহিছে, বহুত ভাল পাইছো। তাৰ মাথাত গুলি মাৰিব লাগিছিলে, আৰু ভাল পালো হয়। কাৰণ আজি এইবিলাক লুকাওতে কি হয় জানে? অপৰাধৰ সংখ্যা বাঢ়ি যায়। আজি গৰিয়াৰ মাজত কি অপৰাধ নাই? গৰিয়াৰ মাজত কি ড্ৰাগছ পেডলাৰ নাই? বহুত আছে। সেইকাৰণে গৰিয়াক লুকাই থাকিলে, বচাই থাকিলে নহয়। গৰিয়াই যদি বেয়া কাম কৰিছে, সেই বেয়া কামকো কিন্তু আমি শাস্তি প্ৰদান কৰিব লাগিব। সেইকাৰণে চব কথাত সহজতে মিয়া কৰি থাকিলে নহয়। যোনে অপৰাধ কৰিছে, ই হিন্দুৱে হওক, মুছলমানে হওক, ই গৰিয়াই হওক, সি মিয়াই হওক, আৰু কোনোবা হওক, তাক অপৰাধীক কিন্তু আমি শাস্তি প্ৰদান কৰিব লাগিব, আৰু তাক আমি লুকাই ৰাখিলে নহব। আমি লুকাই ৰাখিলে নহব, চব কথা মিয়া কৰি থাকিলে নহব। সেইকাৰণে একদম স্পষ্ট কথা যে এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহয়। গৰিয়া সমাজত এনেকুৱা কাম দ্বিতীয়বাৰ কোনো কৰিবলৈ সাহস নকৰে। বা আজি বেলেগ জনগোষ্ঠী, বেলেগ ধৰ্ম, বেলেগ জাতিৰ মাজতো যে এনেকুৱা কাম কৰিবলৈ নোৱাৰে, আমি তেনেকুৱা উদাহৰণ দাঙি ধৰিব লাগিব। যাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো ইনকাউণ্টাৰ কৰাৰ বাবে। তাৰ মূৰত গুলি মাৰিলে আৰু মই ভাল পালো হয়। তাৰ মূৰত গুলি মাৰিব লাগিছিলে। হা, যি ছোৱালী ভাল নাপালে সি মানে কাটিবলৈ যাব, কিমান সাহস কাটিবলৈ যাব? হা, এইবিলাক হৈছে পঢ়া শুনা নকৰা মানুহৰ কাম। সেইকাৰণে কৈছো যে চব কথা মিয়া কৰি থাকিলে নহব। গৰিয়াই যদি ভুল কৰিছে, সেই ভুলটোকো ক'ব লাগিব, সেইজন ল'ৰা গৰিয়া আছিলে, ই মিয়া নাছিলে। জয় অসম।